টিংখাং মহাবিদ্যালয়ৰ 52 সংখ্যক ক্ৰীড়া সপ্তাহ 2024-25 বৰ্ষক 27 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে আজি শেষৰটো দিন। সেয়েহে শেষৰটো দিনত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মুকলি সভাও বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই মুকলি সভাত কেইবাজনো বিশিষ্ট অতিথি উপস্থিত হয়। ডিব্ৰুগড়ৰ অনাতাঁৰ শিল্পী দলি গগৈ ডাঙৰীয়ানীও উপস্থিত হৈছিল। স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটো। আজি ৰাতিপুৱা খুব সোনকালে উঠিলোঁ আৰু সোনকালে কলেজলৈ আহিলোঁ, যিহেতু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা লগতে মুকলি সভা আছে আৰু বঁটা বিতৰণী অনুষ্ঠান। লগতে এই মুকলি সভাত বিশিষ্ট অতিথি কেইবাজনো উপস্থিত থাকিব। কলেজ পাই গ'লোহি, এতিয়া গেটখনেৰে লাহেকৈ সোমাই যাম। এইফালে দেখিছে আদৰণি, নমস্কাৰ। ৰাতিপুৱা হৈছে যে সকলো কামে কাজে ব্যস্ত হৈ আছে। কলেজৰ ভিতৰলৈ সোমাই গ'লে আপোনালোকে দেখিবলৈ পাব এয়া আমাৰ গ্ৰেজ বাইক ষ্টেণ্ড। আৰু এইফালে দেখিছে গছবোৰ কিমান ধুনীয়াকৈ ৰোৱা আছে, নহয়নে বাৰু? আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাবচোন। আৰু যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ক'ৰ পৰা চাইছে কমেণ্ট কৰিব। এইফালে আমাৰ অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকল এইফালে ফটো মৰাত ব্যস্ত হৈ আছে বৰ্তমান বান্ধৱীকেইজনী। আৰু শোভাযাত্ৰা হ'ব এতিয়া, চাই থাকক আপোনালোকে। আমাৰ মহাবিদ্যালয়ৰ সকলো বিভাগেই বেলেগ বেলেগ ধৰণে এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ইহঁতে মানে ফটো মৰাত ব্যস্ত হৈ আছে। এতিয়া আৰু ৰেলীত যাব লাগিব। এইফালে সকলোৱে ব্যস্তবোৰ দেখিছে নহয়, এইফালে ফটো তোলাত ব্যস্ত। যি কি নহওক, আজিৰ ভিডিঅ'টো অলপমান বেলেগতকৈ বেলেগ হ'বলৈ গৈ আছে। মই লৈছোঁ লোকগীত গাই যাব লাগিব আৰু এইফালে এনেকৈ মানে ৰৈ আছে। ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। এইফালে আছে ব্ৰহ্মপুত্ৰ উৎপত্তি উৎস, শ্যামং দিহিংমান আৰু অৰুণাচল। সেইপিনে আছে মহাভৱন আৰু এইফালে এনেকৈ থিয় হৈ আছে। আজি বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ শেষৰ দিন। এইফালে চাই দিয়া। আহিব ৰ'বা। আজি বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ শেষৰ দিন আৰু এইফালে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে সকলোৱে ৰৈ আছে। মানে খন্তেক সময়ৰ পাছতে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। এইফালে এইপিনে হ'ল লোকগীত, এইফালে বিহুগীত, তাৰ পাছফালে আছে বিয়ানাম আৰু পাছফালে আছে অপেশ্বৰী। পাহৰি থাকিলোঁ।
হেল্ল' অসমৰ নৈপৰীয়া জনজাতিৰ সংস্কৃতিৰ মিচিং, দেউৰী, কছাৰী আৰু চুতীয়া। এইফালে এইডোখৰ নহয়, আগৰ পৰা ক'বা নাম্বাৰ এইডোখৰ নহয়। গৈ আছো, এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, হ'বহে আৰু দেই। গৈ আছো দেই। সিংখাং মহাবিদ্যালয় এই জগতৰ পতিহে সমাধৱ উঠাব নমালি জগতৰ পতিহে মাধৱ উঠাব নমালি উঠাব নমালি জগতৰ পতিহে মাধৱ উঠালি জগতৰ পতিহে। শোভাযাত্ৰা কৰি ঘূৰিলোঁ মানে এক পাক। এতিয়া গৈ আছোঁ মহাবিদ্যালয়লৈ। এফালে বিহুগীত আছিলে, বিহুগীত দি আছে, এফালে লোকগীত আছে আৰু আগফালে বহুত গ'ল বান। আসামিজ ডিপাৰ্টমেণ্ট এয়া অসমীয়া বিভাগ আমাৰ তামোল আপে চৰি নাও খেলিয়া এনেকৈ
প্ৰতিটো বহাগত এই গুণ গুণ কৈ গুমুৰা ফুলে ফুলে পৰিছে থোপা থোপে নাহৰ তগৰ ডাল ভৰি ফুলিছে জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱন ভৰসা তুমিয়ে মোৰ জীৱন বলি এনেকৈয়ে শোভাযাত্ৰা কৰি সকলো বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়লৈ উভতিলে ইয়াৰ পাছতে মহাবিদ্যালয়ত মুকলি সভা হ'ব আৰু বঁটা বিতৰণী অনুষ্ঠান আছে তাৰ পাছতে মহাবিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হোৱা মহাবিদ্যালয়ৰ বেষ্ট ছিংগাৰ আৰু বেষ্ট ডান্সাৰৰ দ্বাৰা গীত আৰু নৃত্য পৰিৱেশন হ'ব চাই থাকক আপোনালোকে বেছি দীঘল নহয় আজিৰ ভিডিঅ'টো শেষেই হ'ব আৰু এইফালে আপোনালোকে ঠেলাত দেখা প্ৰক্ৰিয়াটো হৈছে সতীদাহ প্ৰথা এই সতীদাহ প্ৰথা হৈছে বৰ্তমান লুপ্ত হোৱা এটি অন্তিম সংস্কাৰ য'ত এগৰাকী বিধৱা মহিলাক নিজৰ স্বামীৰ মৃত্যুৰ পাছত সেই চিতাতে আত্মসদাহ দিয়ায় এই সতীদাহ প্ৰথা বন্ধ কৰিলে জাতিৰ পিতা আমাৰ মহাত্মা গান্ধী ডাঙৰীয়াই আৰু এইফালে দেখিছে নহয় এজনী মহিলাক খুব পিটিছে জাৰুৱে জেউৰা খুটিয়ে কিয় মাৰিছে আপোনালোকে নিশ্চয় গম পাইছেই এইফালে আমাৰ অধ্যক্ষা মহোদয় মৌচুমী গগৈ বাইদেউ আৰু এয়া আমাৰ 2024-25 বৰ্ষৰ বেষ্ট ছিংগাৰ অনুষ্কা তালুকদাৰ বা অভিনন্দন জনালোঁ ভাল হৈছে আৰু আগুৱাই যোৱা আৰু এইফালে আমাৰ কবিতা আবৃত্তিত এইবাৰ প্ৰথম শ্ৰেষ্ঠ বঁটা লাভ কৰিছে যদুমণি বৰা অভিনন্দন জনালোঁ ইয়াৰ পাছতে আপোনালোকে শুনিবলৈ পাব ডিব্ৰুগড় জিলাৰ অনাতাঁৰ শিল্পী ডলি গগৈ বাইদেউৰ কণ্ঠত গীত আৰু এয়া থুপিতৰা চাৰ ডাঙৰৰ গীত দ্বিতীয় পুৰস্কাৰ সোনিয়া বৰা হৈছে পম্পী ৰাজকোঁৱৰ আৰু ভাগ্যশ্ৰী চেতিয়া তৃতীয় পুৰস্কাৰ লাভ কৰিছে দীপলৈ কোচ আৰু দীপাক্ষী ফুকন তৃতীয় পুৰস্কাৰ লাভ কৰিছে তাপসজিৎ কোঁৱৰ বেছি ব্যস্ত আছে যদি নালাগে এটা প্ৰদান কৰিব পাবা
শিখা গগৈ গতিকে মই মঞ্চ কাষত বিচাৰিছোঁ ফুটৰ ছাত্ৰসকলৰ আজি মই থাকিবা বসন্ত গগৈ প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে দীপ্তলোক গগৈ আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিছে আশতুম পাহাৰীয়া তৃতীয় পুৰস্কাৰ লাভ কৰিছে মই পুৰস্কাৰটি নিগন্ত বৰুৱাদেৱক প্ৰদান কৰিবলৈ আহ্বান জনালোঁ দীঘল জাম্পৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে পাৰিজা বাউৰী দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে ৰুহিনা বজা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিছে হিমাদ্ৰী গগৈ যিসকল ছাত্ৰৰ ফলাফল মই ঘোষণা কৰিছোঁ প্ৰথম চুমু কোঁৱৰ দ্বিতীয় ওখ জাম্পৰ ছাত্ৰসকলৰ ফলাফল ঘোষণা কৰিছোঁ প্ৰথম পুৰস্কাৰ লাভ কৰিছে বসন্ত গগৈ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে পাহাৰীয়া আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিছে ভাৰ্গৱ গগৈ গতিকে মই মঞ্চ কাষত বিচাৰিছোঁ তেওঁলোকে